পুনৰ দুৰ্নীতি চৰকাৰৰ টকা অপব্যৱহাৰৰ অভিযোগ হয় আপুনি ঠিকই শুনিছে পুনৰ দুৰ্নীতি কৰাৰ অভিযোগ ৰাইজৰ ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱৰ মাছমজিয়াত চলিছে দুৰ্নীতি এপিডিচিএলৰ তত্ত্বাৱধানত চলি থকা বিদ্যুতৰ খুঁটা পুটা ঠিকা কামত চলিছে বৃহৎ দুৰ্নীতি এই কামক লৈ স্থানীয় ৰাইজৰ অভিযোগ যে চৰকাৰৰ এষ্টিমেট মতে কৰা হোৱা নাই কোনো কাম ইয়াকে লৈ স্থানীয় ৰাইজে যদিও ঠিকাদাৰক আগতে এবাৰ অৱগত কৰাইছিল কিন্তু ঠিকাদাৰে হেনো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৰাইজে জনোৱা অনুসৰি এই খুঁটাবোৰৰ ওপৰেৰে ৩২,০০০ ভল্টেজৰ বিদ্যুৎ প্ৰবাহিত হ'ব যদিও ৰাইজৰ ক্ষয়ক্ষতিৰ ওপৰত গুৰুত্ব নিদিয়াকৈ ঠিকাদাৰে নিজ স্বাৰ্থ পূৰণ হোৱাকৈ চলাই গৈছে এই কাম আমাৰ সৈতে স্থানীয় ৰাইজৰ মতামত আছে আমি এবাৰ শুনাই লৈছোঁ হয় মই আছোঁ বৰ্তমান ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁৱৰ তেজিয়ালপাৰাত আৰু তেজিয়ালপাৰাত যি এপিডিচিএলৰ মানে তত্ত্বাৱধানত যি লাইনৰ কাম কৰা হৈছে তাত বিসংগতিয়ে দেখা দিছে আৰু আমি গম পোৱা মতে ৰাইজৰ অভিযোগ অনুসৰি এই কাৰেণ্টটো যাব ৩২,০০০ ভল্টেজৰ আৰু ৩২,০০০ ভল্টেজৰ কথাটো আপোনালোকে জানে যিহেতু ৪৪০ ভল্টেজতে মানুহে টিকিব নোৱাৰে আৰু তাৰে মই দেখিবলৈ কেমেৰামেনক অনুৰোধ জনাম যে খুঁটাত কোনো ধৰণৰ যি কংক্ৰিট আৰু কংক্ৰিটৰ যিটো মিশ্ৰণ আপোনালোকে জানে পানী আৰু যি চিমেণ্ট আৰু শিল বালি দৰকাৰ আছে তাৰ মাজতে তেওঁলোকে অভিযোগ অনুসৰি আমি দেখিবলৈ পাইছোঁ যে শুকান বালি আৰু শুকান চিমেণ্টেৰে তেওঁলোকে গাঁতত খুঁটাত মানে পুত দি আছে আৰু ইয়াক লৈ যি স্থানীয় ৰাইজ আছে তেওঁলোক ক্ষোভিত আৰু মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে ইয়াত কাম কৰি থকা যি লেবাৰ আছে তেওঁলোকক হয়তো কোনোবাই ঠিকাদাৰে তেওঁলোকক এনেকৈ কৰিব দিয়া আমাৰ সন্দেহ উপজিছে তেওঁলোকক যিহেতু আমি কিছু কথা আহি সোধা পোছা কৰিছিলোঁ তেওঁলোকে কোনো ধৰণৰ তথ্য আমাক দিয়া নাই আৰু যি আমাৰ ইয়াতে স্থানীয় লোক আছে त्या স্থানীয় লোকৰ লগত মই কথা পাতাই দিম ইয়াতে আপোনালোকে আহি গম পালে যে শুকান মছলা মাৰি ইয়াতে খুঁটা পুতিবলৈ চেষ্টা কৰিছে ৰাইজৰ কমপ্লেইন হোৱাৰ লগে তেওঁলোকে কামটো মানে স্থগিত ৰাখিছে কি ক'ব ইয়াৰ বিষয়ে আমি এটা কথাই ক'ব বিচাৰোঁ আঞ্চলিক তৰফৰ পৰা আপোনালোকে নিশ্চয় চাই আছে যিবোৰ লেবাৰে এটা কাম কৰি আছে এপিডিচিৰ অধীনত ইয়াতে ৩৩,০০০ ভল্টেজৰ যিহেতুকে খুঁটা পুতা হৈছে আৰু লাইনৰ তার দিয়া হ'ব আপোনালোকে নিশ্চয় চাইছে ইয়াতে ২ বেগ চিমেণ্ট দিব লগা আছিল কিন্তু তেওঁলোকে আধা বেগ বা ১ বেগ চিমেণ্ট আৰু শুকান বালি আৰু শিল দি খানে তেওঁলোকে আৰু বোকা পানী দি খানে যি খুঁটিবোৰ পুতি আছে আৰু খুঁটিবোৰ একচুৱেলি ৬ ফুট পুতিব লাগে তেওঁলোকে কিন্তু ৩ ফুট পুতি আছে গতিকে ইয়াত আমি দেখা পাই আছোঁ আমাৰ ৰাইজৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব যেতিয়া বৰষুণ আহিব বা বানপানী হ'ব বতাহ দিব তেতিয়া কিন্তু এইবোৰ খুঁটি কিন্তু উগলি পৰিব তেতিয়া কিন্তু আমাৰ বিভিন্ন ৰাইজৰ বিভিন্ন অসুবিধা হ'ব গতিকে আমি আপোনালোকৰ জৰিয়তে এটা অনুৰোধ জনাব বিচাৰিছোঁ যে যি কাম হৈ আছে এই কামটো ভালকৈ কৰিব লাগে নহ'লে আমি ৰাইজে মিলি কামটো বন্ধ ৰাখিম হয় ইতিমধ্যে আপোনালোকৰ যি ঠিকাদাৰ আছে বা মহৰী আছে তেওঁলোকে কিবা জনাইছে নেকি ঠিকাদাৰ বা মহৰীৰ লগত এতিয়ালৈকে আমাৰ কোনো ধৰণৰ আলোচনা হোৱা নাই তেওঁলোকৰ লেবাৰ আহিছে মিনিমাম ৫০জন তেওঁলোকৰ তাত আমি এতিয়ালৈ মহৰী বা ঠিকাদাৰৰ নাম্বাৰ বিচাৰি আছোঁ যিটো তেওঁলোকে আৰু আমাৰ লগত ৰাইজৰ লগত তেওঁলোকে বেয়া ব্যৱহাৰ কৰি আছে তেওঁলোকৰ কথা হ'ল আমাক কাম কৰিব পঠাইছে আমি কাম কৰি আছোঁ কিন্তু আমাৰ এটা সন্দেহ হৈছে হয়তো ঠিকাদাৰে যোনখিনি বস্তু দিব লগা আছিল চিমেণ্ট এইখিনি দিছে তেওঁলোকে হয়তো ২ বেগৰ জেগাত ১ বেগ দি খানে ১ বেগ বিক্ৰী কৰা আমাৰ সন্দেহ হৈছে